নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি এটা পত্ৰিকাকতত এটা বাতৰি পালোঁ যে যিসকল অসম চৰকাৰৰ কৰ্মচাৰীয়ে এতিয়াও ফিন আছাম পৰ্টেলত তেওঁলোকৰ নিজৰ যিখিনি বায়'ডাটা আপলোড কৰা নাই, তেওঁলোকৰ দৰমহা 15 আগষ্টৰ পিছত বন্ধ হ'ব। অতি গুৰুত্বপূৰ্ণ বাতৰি। আচলতে এই বাতৰিটো আগতেও দিছিলে। ইয়াৰ আগতে অন্তিম তাৰিখ আছিলে 31 জুলাই, কিন্তু তৎসত্ত্বেও বহু কৰ্মচাৰীয়ে তেওঁলোকৰ বায়'ডাটাসমূহ আপলোড নকৰাত এইটো হয়তো শেষ সীমা দিছে যে 15 আগষ্টৰ ভিতৰত আপলোড নকৰিলে হয়তো দৰমহা বন্ধ হৈ যাব। বন্ধুসকল, এতিয়া আহক যে কি তথ্য আমি আপলোড কৰিব লাগে বা আমি এয়া কেনেকৈ আপলোড কৰিম, সেয়া আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ। আপোনালোকে ফিন আছাম যিটো পৰ্টেল আছে, ফিন আছাম, আপোনালোকে গুগল ক্ৰমত গৈ চাব পাৰে। তাতে যাই প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্টাৰ কৰোঁতে আপোনালোকক IFC কোড আৰু বেংকৰ একাউণ্ট নাম্বাৰটো লাগিব, আৰু এটা কেপচা পঢ়ালে এটা OTP আহিব, আৰু তাৰপিছত আপোনালোকে এটা পাছৱাৰ্ড সৃষ্টি কৰি আপোনালোকৰ ID আৰু পাছৱাৰ্ড জেনেৰেট কৰিব লাগিব। তাৰ কাৰণে কিন্তু আপোনালোকক ইমেইল IDটোও লাগিব। আৰু এইদৰে আপোনালোকে পাছৱাৰ্ড এটা ক্ৰিয়েট কৰাৰ পিছত আপোনালোকে ফিন আছামত গৈ মোবাইল নম্বৰ বা ইমেইল আইডিৰে লগতে পাছৱাৰ্ড এণ্ট্ৰি কৰি আপোনালোকে ভিতৰত প্ৰৱেশ কৰিব পাৰিব। আৰু কৰাৰ পিছত আপোনালোকে মই ইয়াত দেখুৱাৰ দৰে আপোনালোকে তথ্যখিনি আপলোড কৰিব পাৰিব। আপোনালোকে কি তথ্য আপলোড কৰিব? মেইনলি আপোনাৰ নামটো যদি কিবা ভুল হৈ আছে, ডেট অফ জইনিং যদি কিবা ভুল হৈ আছে, তাৰপিছত পান কাৰ্ডৰ নম্বৰ, স্পাউচ, গিৰিয়েক হ'লে ঘৈণীয়েকৰ নামটো, আৰু যদি ঘৈণীয়েক চাকৰি কৰে গিৰিয়েকৰ নামটো ঠিকে আছে নে নাই। যদি আপোনালোকৰ কিবা ভুল হৈ আছে তেতিয়াহ'লে আপোনালোকে ছাপৰ্টিং ডকুমেণ্ট আপলোড কৰিব লাগিব। তাৰপিছত শেষত আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন। এই ক্ষেত্ৰত এডুকেশ্যনেল কোৱালিফিকেশ্যনটো কাৰো আপডেট হৈ থকা নাই, গতিকে আপোনালোকে শেহতীয়াকৈ যিটো ডিগ্ৰী লাভ কৰিছে তাৰ যিটো ডকুমেণ্ট, পাছ কৰা চাৰ্টিফিকেট, সেয়া আপোনালোকে আপলোড কৰিব লাগিব। আৰু এইদৰে আপোনালোকে নিজে আপলোড কৰি এয়া DDOলৈ প্ৰেৰণ কৰিব লাগিব। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।